Student, welcome back to our channel Light of Education. আজি তোমালোকৰ কাৰণে লৈ আহিছো দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় বহুপদ। ইয়াৰ আগৰ এটা ভিডিঅ'ত বহুপদ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট দিছিলো, যিবিলাক দিছো যে ধ্ৰুৱক, চলক, তাৰপিছত বীজগণিতীয় ৰাশি, বহুপদ এইবিলাক কাক বোলে আৰু এইবিলাকৰ উদাহৰণ দিছিলো। এই ভিডিঅ'টো আগতে চাই ল'ব। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল মোৰ চেনেলত নতুন আহিছ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বোৰ চাই থাকিবা আৰু ইম্পৰ্টেন্ট ভিডিঅ'বিলাক দি থাকিম। আৰু এইটো চেপ্টাৰত কিছুমান কোৱেশ্চন সিলেক্ট কৰি দিম, সেইবিলাক তোমালোকে পঢ়িবা, তাৰে পৰাই 100% কমন থাকিব। আৰু ইয়াৰ বাহিৰে বেলেগ একো নাহে, মই যিখিনি দেখাই দিম তোমালোকে কিতাপত টিক মাৰ্ক কৰি ল'বা। বহুপদৰ প্ৰথম যেটো চেপ্টাৰ এটো উলিয়াই লওক, পলিনমিয়েলছ। ইয়াতে বহুপদৰ মাত্ৰাটো চাবা, বহুপদৰ মাত্ৰা এইবিলাকৰ উদাহৰণ চাবা। তাৰপিছত চাবা এক মাত্ৰা এটা বহুপদক ৰৈখিক বহুপদ বোলে, লিনিয়াৰ পলিনমিয়েল, এইবিলাকৰ উদাহৰণ চাবা। এইবিলাক উদাহৰণবিলাক দিয়া আছে, ইয়াতে উদাহৰণবিলাক দিয়া আছে, তোমালোকে চাবা। নেক্সট পেজ নম্বৰ 47 উলিয়াই লোৱা। ইয়াতে তোমালোকৰ যেটো দিয়া আছে যে এটা বাস্তৱ সংখ্যা k এটা বহুপদ p x এটা শূন্য প্লাস যদি p k = 3 এইটো চাবা। নেক্সট পেজ নং 55 উলিয়াই লোৱা। ইয়াতে দিয়া আছে শূন্য দুটাৰ সমষ্টি, আৰু এটা কি শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ সমষ্টি কি হ'ব পাৰে? -a -b ডিভাইডেড বাই a, আৰু শূন্য দুটাৰ গুণফল হ'ব পাৰে c ডিভাইডেড বাই a। এইটো মনত ৰাখিবা, এইবিলাক ইম্পৰ্টেন্ট MCQ হ'ব এনেকুৱা টাইপৰ, হেৰিৰ পৰা MCQ আহিব তোমালোকৰ। পেজ নং 56 উলিয়াই লোৱা। 56 নং পেজত উদাহৰণ 2 যেটো দিয়া আছে, হেছমাৰ্ক দিয়া আছে, এইটো ভালকে চাবা। আৰু হেছমাৰ্ক দিয়াবিলাক তোমালোকে অলপ বেছিকৈ গুৰুত্ব সহকাৰে চাবা। তাৰপিছত উদাহৰণ 3 চাবা। নেক্সট পেজ নং 57 উলিয়াই লোৱা। 57 নং পেজৰ উদাহৰণ 4 টো চাবা, উদাহৰণ 4 এইটো উদাহৰণ 4 চাবা। নেক্সট পেজ নং 58 উলিয়াই লোৱা। 58 এইখিনি চাবাচোন, এইখিনি ভেৰি ইম্পৰ্টেন্ট। ইয়াৰ পৰা তোমালোকৰ MCQ আহিব। কোৱেশ্চনটো আহিব যে যদি আলফা, বিটা আৰু গামা ত্ৰিঘাত বহুপদ px = ax³ + bx² + cx + d ৰ শূন্য, তেন্তে অপচন দিয়া থাকিব, এনেকুৱা এটা দিয়া থাকিব, লগত আৰু বেলেগ তিনটা মান দিয়া থাকিব। তাহলে কি তেন্তে কি হ'ব পাৰে বহুপদটোৰ শূন্য? তেন্তে কি তিনটা হ'ব পাৰে, তোমালোকে চাবা, মনত ৰাখিব লাগিব তিনটা পইণ্ট। নেক্সট পেজ নং 59 অনুশীলনী 2.2। ইয়াৰে কুৱেশ্চন নং 1 ৰ 3 চাবা, 4 চাবা, 5 চাবা আৰু 6 চাবা। কুৱেশ্চন নম্বৰ 2 1 চাবা, 4 চাবা, 6 চাবা। তাৰপিছত কুৱেশ্চন নম্বৰ যেটো 3 দিয়া আছে, কুৱেশ্চন নম্বৰ 3 চাবা, আৰু মানুহৰ যেটো 3 দিয়ে সেইটো চাবা, আৰু 4 চাবা। পেজ নং 61 উলিয়াই লোৱা। ইয়াৰ উদাহৰণ 8 যেটো দিয়া আছে, x - 1 - x² ৰে 3x² - x³ - 3x + 5 ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা। নেক্সট পেজ নং 62। ইয়াৰে উদাহৰণ যেটো 9 দিয়া আছে, উদাহৰণ 9 টো তোমালোকে চাবা। 2x - 4 - 3x³ - 3x² + 6x - 2 আটাইবোৰ শূন্য উলিওৱা। যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2, এইটো তোমালোকে ভালকে চাবা। এইটো হেছমাৰ্ক দিয়া আছে, এইটো অলপ বেছি ভালকে চাব লাগিব, এইটো ইম্পৰ্টেন্ট হয় আৰু এই কুৱেশ্চনটো আহি থাকে পৰীক্ষাত। পেজ নং 63 উলিয়াই লোৱা। ইয়াৰে চাবা কুৱেশ্চন নং 3 চাবা, কুৱেশ্চন নং 4 চাবা। 4 টো হেছমাৰ্ক দিয়া আছে, তোমালোকক আগতে কৈছো হেছমাৰ্ক দিয়াবিলাক অলপ ভালকে চাব লাগিব। তাৰপিছত কুৱেশ্চন নং 6 তোমালোকে চাবা, যেটো 2 নং যেটো দিয়া আছে 2 চাবা আৰু 3 চাবা। কুৱেশ্চন নম্বৰ 6 ৰ 2 আৰু 3। তাৰপিছত কুৱেশ্চন নম্বৰ 7 টো কি দিয়া আছে, কুৱেশ্চন নং 7 ৰ 1 চাবা, 2 চাবা, দুইটাই চাব লাগিব। তাৰপিছত লাষ্টৰ যেটো অনুশীলনী তোমালোকৰ আছিল 2.4, তাৰে এটাও নালাগে। আৰু মই যিখিনি তোমালোকক দিছো ইয়াতে মাৰ্ক কৰি কিনে, ইয়াৰ বাহিৰে তোমালোকে বেলেগ একো
পঢ়িব নালাগে আৰু এইখিনি পঢ়িলে তোমালোকৰ MCQ আৰু এনে কুৱেশ্যন তোমালোকৰ 100% কমন পৰিব আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু ইয়াৰ পিছত আমি নতুন এটা চেপ্টাৰ লৈ আহিম তোমালোকে চাবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও